নমস্কাৰ দৰ্শকসকল, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সুখবৰ যে দুদিনৰ বাবে স্পেচিয়েল কেজুৱেল লিভ প্ৰদান কৰা হৈছে। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব। অহা 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ যিবিলাক কৰ্মচাৰী তেওঁলোকৰ বাবে স্পেচিয়েল কেজুৱেল লিভ এলাউ কৰা হৈছে। তেওঁলোকে 6 আৰু 7 ফেব্ৰুৱাৰীত কেজুৱেল লিভ ল'ব পাৰিব আৰু এই কেজুৱেল লিভটো দিয়া হৈছে অহা যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আছে তাৰ বাবে। হয়তো আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত 8 তাৰিখ ৰবিবাৰ আছে, সেয়েহে তেওঁলোকে একেলগে 3 দিনকৈ ছুটী লাভ কৰিবলৈ সক্ষম হ'ব। এইটো আপোনালোকে দেখিছে GAD ডিপাৰ্টমেণ্টৰ পৰা এই নটিফিকেশ্যনটো ওলাইছে, 4 ফেব্ৰুৱাৰীতে ওলাইছিলে। The government of Assam is pleased to allow special casual leave on 6th and 7th February 2026 to the government employees who wish to attend the 95th Odhivesan annual session of Srimanto Shankardev Sangha, which will be held with effect from 6 to 8 February 2026 Jamuguri-Hat, Sonitpur district. আৰু এইটো আপোনালোকে দেখিবলৈ পাইছে ডেপুটি ছেক্ৰেটাৰীয়ে সাইন কৰিছে। গতিকে যিসকল কৰ্মচাৰীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত যাম বুলি ভাবি আছে বা যাব খুজিছে তেওঁলোকে 6 আৰু 7 তাৰিখত স্পেচিয়েলভাৱে কেজুৱেল লিভ ল'ব পাৰিব। এইটো তেওঁলোকৰ যি 12 দিন চিএল থাকে তাৰ পৰা নাকাটিব। আৰু 8 ফেব্ৰুৱাৰী তাৰিখে এনেও ৰবিবাৰ আছে, গতিকে একেলগে 3 দিন লিভ তেওঁলোকে লাভ কৰিব।